এইখিনি খাবি হজম হ'ব মই ভাবি এইটো প্ৰটেক্টিভ এণ্ড অভাৰ প্ৰটেক্টিভৰ মাজত এটা লাইন ড্ৰ কৰিব লাগে যে এইখিনি তাক মই ফিল্ডত দৌৰিব দিছোঁ ক'ৰবাত দুখ পালেও বিশেষ কথা নাই অকণমান তেজ ওলালেও কথা নাই জীৱনটো এনেকুৱাই ঠেকি ঠেকি শিকিব মই ভাবোঁ সেইকাৰণে যে এই প্ৰটেক্টিভ খুব বেছি হোৱাটো গ্ৰহণযোগ্য নহয় গতিকে এই পাঁচটা কথা মই নিজে আচলতে প্ৰেক্টিকেল লাইফত পাইহে আপোনালোকক কৈছোঁ এনেকুৱা নহয় যে মই নিজে কিবা এটা লেকচাৰ কৰি দিছোঁ এই ফ্ৰিজৰ কথাটো মই যেনেকৈ ক'লোঁ আৰু 5 মিনিট আছিলে বাইদেউ মই ঘড়ীটো চোৱা নাই কিন্তু দেই 5 মিনিটত শেষ কৰিম দুটা কাহিনী কৈ সৰু ল'ৰা ছোৱালীকে বহুত কিবা কিবি সুধি থাকে ছাপ'জ এপল এটা দেখিছে দেউতা এইটো কি মা এইটো কি আপেল অলপ পিছত ধৰিলে আকৌ সুধিব এইটো কি আকৌ অলপ পিছত ধৰিব এইটো কি এটা সময়ত আমাৰ ধৈৰ্যৰ সীমা চেৰাই যায় একেটা কথাকে বাৰে বাৰে সুধি থাকক কাৰণে নুশুন নেকি বাচ্চাবিলাকক কয় নে নকয় যদি কয় অকল বাচ্চাবিলাকে হাত চাপৰি বজাই দিয়া নকৰিব এটা সাধু কওঁ এগৰাকী পিতৃ আছিল পেছাত শিক্ষক সৰুৰ পৰা নিজৰ সন্তানক যথেষ্ট কষ্ট কৰি ডাঙৰ কৰিছে ল'ৰা ডাঙৰ হ'ল মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে MSc ভাল ৰিজাল্ট কৰিলে ভাল চাকৰি পালে দেউতাকৰ বয়স হৈ আহিল ৰিটায়াৰ্ড কৰিলে বেলকনিত দেউতাক বহি আছিল ৰ'দত বহি আছিল আৰু সুধিলে বাবা কেইটা বাজিল কোৱাচোন ল'ৰাটোৱে ক'লে 12টা বাজিল দেউতাকৰ কাণৰ শুনাৰ অকণমান সমস্যা হৈছিল ক'লে বাবা কেইটা বাজিল 12টা বাজিল বাবা কেইটা বাজিল 12টা বাজিল বাবা কেইটা বাজিল 12টা বাজিল বুলি কম কাণেৰে নুশুনা নেকি এটা কথাকে কিমান কম দ্য ছান ৰিপ্লাইড দেউতাকৰ দুখ লাগিল মই কাণেৰে শুনা নাই 3বাৰ 4বাৰ সুধিছোঁ ইমান খং কিয় কৰিলে ক'লে বাবা তোমাক মই বৰ কষ্ট দিওঁ আজিৰ পৰা তোমাৰ লগত মই নাথাকোঁ মই বেলেগ এৰেঞ্জমেণ্ট কৰিম মোক শেষত এটা কাম কৰি দিবা নেকি তুমি বোলে দেউতা কোৱা কি কাম কৰি দিব লাগে কি কাম তেওঁ ভাবিলে ইমান গুৰুত্ব দিয়া নাই কাৰণ খং উঠি থাকিলে গ'লে যা আৰু দেউতা হয়তো পিছত যাব নিদিব বেলেগ কথা বোলে কি কাম কৰিব লাগে এই আলমাৰীত পুৰণা ডায়েৰী এখন আছে মোৰ আনি দিয়াচোন ল'ৰাটো গ'ল খুব পুৰণি ডায়েৰী দেউতা শিক্ষক ডায়েৰী লিখাৰ অভ্যাস ডায়েৰীখন আনিলে ক'লে আমুক পৃষ্ঠাটো পঢ়ি দিয়াচোন তেতিয়া তাত লিখা আছিল 19/2/1990 চন আজি আমাৰ বাবাটোৱে প্ৰথমবাৰ ভাটৌ চৰাই এটা দেখিলে গছৰ ডালত সি মোক প্ৰায় 30 বাৰ মান সুধিলে দেউতা এইটো কি দেউতা এইটো কি মই তাক 30 বাৰ ক'লো এনে সুন্দৰ অনুভূতি জীৱনত আগতে কাহানিও হোৱা নাছিল মোৰ বাবাই যিমান বাৰ সুধিলে মই সিমান বাৰ উত্তৰ দিলোঁ That is the difference. That is the difference. সেইকাৰণে যেতিয়া বাৰে বাৰে কিবা এটা সুধি থাকে সেইটোত খং নকৰিব সেই যে সন্তানে মই কৈছোঁ নহয় কিমান বাৰ সুধো আমি কিবা এইটো সন্তান সেই সকলোৰে বাবে আচলতে আপোনালোক নিজেও যিহেতু সন্তান আমি নিজেও কেতিয়াবা ভুল কৰোঁ মায়ে একেটা কথা এইটো কথা বুজি নোপোৱা তুমি I myself say sometime I am not a god or superhuman being পিছত সেই বস্তুটো মই ৰিয়েলাইজ কৰোঁ এতিয়া মই নিজেই সেই কমকৈ কোৱা কৰিছোঁ মই যিটো এৰাত জন্ম পাইছোঁ সেইটো এৰাত মই মাৰ ইণ্টেলেক্ট আৰু মোৰ ইণ্টেলেক্ট মিলাব বিচাৰিলে মই মাৰ প্ৰতি অন্যায় কৰা হ'ব যেনেকৈ আজিৰ সন্তানে যদি আপোনাৰ লগত কেলিবাৰটো টেলেণ্ট কৰে এইখিনি বুজি নোপোৱা তুমি এইখিনি নাজানা তেওঁৰ যিখিনি সময় আছিল সেইখিনি সময়ত তেওঁৰ কথাটো জানিছিল সেইকাৰণে মই ভাবোঁ আমাৰ পেৰেণ্টছে মই পেৰেণ্ট মানে আপোনালোকৰ মা দেউতা গাৰ্জেনৰ মাক দেউতাকৰ কথা কৈছোঁ কিবা এটা যদি সুধে বা বুজি নাপায় বা এটা ৰিডিকুলাছ কথা এটা সুধি দিয়ে আমাৰ দৃষ্টিত হয়তো ৰিডিকুলাছ হ'ব পাৰে তেওঁলোকৰ দৃষ্টিত এইটো চিৰিয়াছ বিষয় তাৰ উত্তৰ যদি আমি ভালেৰে দিওঁ নহ'লে সৰু সন্তানে সুধি থাকে নহয় দেখি থাকে নহয় যে ই কি কৰি আছে শেষত আমি প্লুটোৰ নিচিনা হ'ব লাগে মই আজিকালি প্লুটোৰ নিচিনা প্লুটো মানে কোন প্লেটো নহয় প্লুটো গ্ৰহ গোটেই আমাৰ জীৱনৰ গোটেই বাৰ্ডেনটো নিজৰ সন্তানৰ ওপৰত দি নিদিব মানে কেনেকুৱা মানুহে কি ক'ব ই যদি কম মাৰ্কছ পায় মানুহে কি ক'ব আমি যদি বিয়াত অকণমান কম দামী গিফ্ট দিওঁ মানুহে কি ক'ব মই যদি 10,000ৰ তলত শাৰী পিন্ধো মানুহে কি ক'ব দৰকাৰ পৰে HDFCৰ পৰা বেংক লৈ লোন লৈ এখন দামী শাৰী কিনিম তথাপি মানুহৰ আগত কিন্তু মই দামী শাৰী পিন্ধিম বহুতে পিছত ইকনমিকেল ক্ৰাইচিছ হৈ যায় যদি আছে বেলেগ কথা
বহুত ফ্যামিলি দেখো যে ইকনমিকত ইমান ডিস্ট্রেস হৈ থাকে মাক বাপেক সন্তানৰ কথা পাহৰিয়ে যায় সেইকাৰণে যেটো কয় যে আঠুৱা চাই ঠেং মেলা ধৰণৰ আনৰ বাবে আমি বিয়াত যাওঁ নিজক ভাল লাগিছে নাচাওঁ চাৰিফালে চাওঁ কোনে চাইছে নিজে বিচৰা কাম আমি নকৰো আনে দেখাটো আনে বিচৰাটো ম্যাক্সিমাম কাম আমি কৰো জীৱনটো কমপ্লিকেটেড কৰি পেলাওঁ এনেকুৱা বহুত দেখিছো মানে সকল স্টেটাস সিম্বলৰ কাৰণে যে আমাৰ অমুকখন গাড়ী থাকিব লাগিব আমি মাৰুতি 800 দি নাযাওঁ আমি ওয়াগনাৰ দি নাযাওঁ আমাক অকমান দীঘল গাড়ী লাগিব বিকজ অমুকে দীঘল গাড়ী এখন লৈ আহে কেতিয়াবা হয়তো ৰিগ্ৰেটো কৰে এওঁৰ লগত কিয় বিয়া হলো নহলে সেই দীঘল গাড়ীখন পালোহেঁতেন কেতিয়াও আনক সন্তুষ্ট কৰিব নাজানিব আনে কি কয় আপোনাৰ স্টেটাস সিম্বল সম্পৰ্কে আনে কি ভাবে ইটস নান অফ ইয়োৰ বিজনেস প্লুটোৰ দৰে হ'ব প্লুটো এটা গ্ৰহ পৃথিৱীৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত পৃথিৱীৰ সূৰ্যক চাৰিওফালে প্ৰদৰ্শন কৰি আছে অনাদি অনন্ত কালৰ প্ৰায় হঠাৎ 2006-7 চনত সেই প্লুটোৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত পৃথিৱী নামৰ গ্ৰহ 2006-7 চনত 7জন মান বৈজ্ঞানিক এটা ৰুমৰ ভিতৰত বহি এসি ৰুমৰ ভিতৰত বিৰাট আলোচনা কৰিলে প্লুটোক লৈ প্লুটোক খবৰে দিয়া নাই প্লুটোক কলে এই প্লুটো গ্ৰহ হ'ব নোৱাৰে ইয়াক সাৰ্টিফিকেট আমি নিদিওঁ প্ৰায় 3 দিন ধৰি এসি ৰুমত বহি 7জন বৈজ্ঞানিকে আলোচনা কৰিলে যে প্লুটো আজিৰ পৰা গ্ৰহ নহয় বাহিৰত আহি প্ৰেছ কনফাৰেন্স কৰি কৈ দিলে from today onwards Pluto is not a planet it's a dwarf planet ই হল বাউনা গ্ৰহ প্লুটোৰ খং উঠিল এবাৰতো সুধিব পাৰিলেহেঁতেন গ্ৰহ নে বাউনা গ্ৰহ অত বছৰে মই গ্ৰহ হিচাপে পৰিচিত আছিলো আজি মোৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত এটা বন্ধ ঘৰত 7জন মানুহে মোৰ ডেষ্টিনি ডিসাইড কৰিব নোৱাৰে মই আগতেও সূৰ্যক প্ৰদক্ষিণ কৰি আছিলো মই আজিও সূৰ্যক প্ৰদক্ষিণ কৰিছো আৰু সময় থকালে মই ভৱিষ্যতেও সূৰ্যক প্ৰদক্ষিণ কৰি থাকিম মোক গ্ৰহ কোৱা উপগ্ৰহ কোৱা বাউনা গ্ৰহ কোৱা মই কেয়াৰ নকৰো সেইকাৰণে প্লুটোৰ নিচিনা আনে আপোনাৰ কথা কি ভাবে সেই কথাক লৈ মূৰ ঘমাই নিজৰ ফ্যামিলি পিস ফ্যামিলি এনভায়রনমেন্ট নষ্ট কৰাতকৈ মই ভাবো যে নিজক লৈ সুখী থাকিব লাগে আৰু এটা কথা মই কওঁ আনৰ বাবে নিজক পৰিৱৰ্তন নকৰিব আনৰ বাবে নিজৰ পৰিৱৰ্তন কৰি এদিন এনেকুৱা আহিব আপুনি নিজৰ অস্তিত্ব হেৰাই যাব আইনাৰ সন্মুখত কেতিয়াবা থিয় হৈ নিজক সুধিব মই কোন মই ক'ৰ পৰা আহিছো কাৰণ আনৰ বাবে মই নিজক ইমান বেছি সলনি কৰিছো ধন্যবাদ